নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ঠিক তেনেকৈ ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ আৰু ভালে থকাৰ কাৰণে আজি আহি আছোঁ গুৱাহাটীয়া। এতিয়া পাইছোঁহি দলগাঁও। আমাৰ শোণিতপুৰৰ শিঙৰীৰ ফালৰ পৰা দলগাঁৱলৈকে সংযোগী এটা নতুন ৰাস্তা কৰিছে। সেই ৰাস্তাটো কৰোঁতে অকণমান আমাৰ ৰাস্তাটো অলপ শ্বৰ্ট হৈছে, সেইকাৰণে এইটো ৰাস্তাতে আজি প্ৰথম আহিলোঁ আৰু ৰাস্তাটো যথেষ্ট শ্বৰ্টেই লাগিছে, চুটি লাগিছে। আৰু কথা হ'ল কি যে ওলাই অহা বহুত দেৰি হৈ গ'ল। মই ওলাই আহোঁতে সদায় দেৰি হয়, যিমানটো আগতে ভাবি লওঁ যে মই ইমান সোনকালে গৈ লগ কৰিমগৈ তেওঁলোকক বা আপোনালোকৰ ওচৰত যাম, কিন্তু মই নোৱাৰোঁ। সেইকাৰণে ৰাতি গৈ ঘৰ সোমোৱাবোৰ বহুত দেৰি হৈ যায়। বাৰু যি কি নহওক, আপোনালোক সকলো চাগে ভালে আছে আৰু আহি আছোঁ গুৱাহাটীলৈ। আৰু মই যিখন এতিয়া লৈ আছোঁ এইখন চাগে আৰনাই বুলি কয় নেকি আপোনালোকৰ যি বড়ো ভাষাত। আৰু কি কাৰণে লৈছোঁ সেইটোও জনাম যে মই আপোনালোকে যেতিয়া কোনোবাই মোক অকণমান মৰম দিয়ে, মই সেই মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তেনেকৈ প্ৰকাৰে ভিডিঅ' আকাৰতে মই তেওঁলোকৰ মৰমৰ ধন্যবাদখিনি এনেধৰণে দিবলৈ চেষ্টা কৰোঁ। আৰু মই এইকাৰণেই এইখন লৈছোঁ, কাৰণ চাওক এতিয়া মই কি কৰি আছোঁ, মইতো আপোনালোকে কৈছোঁ যে মই কি কৰি আছোঁ মই নিজে নাজানো। খালি এটাই চিন্তা কৰি আছোঁ যে আপোনালোকৰ ভাল হ'ব লাগে, আৰু আপোনালোকৰ ভালৰ কাৰণে মই এনেধৰণৰ কিছুমান পদক্ষেপ লৈছোঁ য'ত আপোনালোকে মোক নিজে কৰে যে ফোন কৰি কয় যে আমাৰ ভাল হৈছে, আপুনি কোৱা কথাখিনি শুনি বা আপোনাৰ ভিডিঅ'বিলাক চাই আমাৰ ভাল হৈছে। এতিয়া এইখন লৈ আছোঁ আমাৰ বড়ো জনজাতিসকলৰ এখন আৰনাই কয় তেওঁলোকৰ নেকি। গতিকে এইখন যে লৈছোঁ এইকাৰণে লৈছোঁ যে মোৰ ভিডিঅ'বিলাক কেৱল আমাৰ এই যে আমাৰ অসমীয়া যিসকলে ধৰি লওক হনুমানজীক সদায় পূজা কৰিছে তেওঁলোকে যে মোৰ ভিডিঅ'বিলাক চাই আছে সেইটো কাৰণে নহয়। মোৰ ভিডিঅ' সকলোৱে চাই আছে, বড়ো হওক, মিচিং হওক, আপোনাৰ তিৱা হওক, আমাৰ সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, তেনেকুৱা কোনো মানুহ বাকী নাই অসমত যোনে মোৰ ভিডিঅ' চাই উপকৃত হোৱা নাই। সেইকাৰণে মোৰ ভাল লাগে আৰু তেওঁলোকে যেতিয়া মোক অকণমান বেলেগ ধৰণৰ মৰম দিয়ে এনেধৰণে মোৰ ভাল লাগে। কাৰণ আমি যিখন আমাৰ ফুলাম গামোচাখনটো আমি নিজৰ হাতত থাকেই, আৰু এইখনৰ সৈতে মোৰ দুখন আৰনাই ইতিমধ্যে হৈ গৈছে। লখিমপুৰ যাওঁতেও দাদা এজনে বাটতে লগ কৰি মোক দিছিলে তেনেকুৱা ধৰণৰ, আৰু মিচিং লোকসকলে মোক দিছিলে লখিমপুৰত, তেওঁলোকৰ সেইখন কি বুলি কয় তেনেকুৱা ধৰণৰ। ভাল লাগে এই মৰমবিলাক। আচলতে সদায় মই সযতনে ৰাখিবলৈ যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ। আৰু এতিয়া এই ৰাস্তাটোত ইমান বেছি স্পীড ব্ৰেকাৰ আগবাঢ়িবই নোৱাৰি। আৰু নগাঁও হৈ গ'লে কি হয়, ৰাস্তাটো আমাৰ অলপ ভাল হয়, আৰু এইফালে আহিলে এতিয়া যদিও শ্বৰ্ট হৈছে কিন্তু হেৰিৰ কাৰণে স্পীড ব্ৰেকাৰ কাৰণে আগবাঢ়িব নোৱাৰি, আৰু ছিংগল ৱে কাৰণে অকণ অসুবিধা হয়। বাকী মই যেতিয়া এতিয়া আহি আছিলোঁ, আহোঁতেতো প্ৰায় 11টা বজাতহে মই ঘৰৰ পৰা ওলাইছোঁ। বাটতে আকৌ ঘটনা এটা হ'ল, ঘটনাটো বাৰু মই এতিয়া কৈ নিদিওঁ, পিছত কম কেতিয়াবা। সেইকাৰণে আকৌ প্ৰায় 12টামান বজাতহে 11:30 বাজি গুচি গ'ল। তাৰপিছতহে মই তেজপুৰৰ পৰা ওলাব লগা হৈছে। এতিয়া পালোহি আপোনাৰ বাইহাটাৰ পৰা আহি আছোঁ আকৌ গুৱাহাটীলৈকে। অকণমান দেৰিয়ে হৈছে আজি অৱশ্যে, কিন্তু আজি বৰ বিশেষ দীঘলীয়া লেঠা নাই। কিন্তু মই ইয়াতে আৰু এটা কথা কৈ দিওঁ যে এগৰাকী বাইদেৱে মোক ফোন কৰিলে অলপ আগতে আহি থাকোঁতে। তেওঁ মোক ক'লে যে আপোনাক লগ কৰিব বিচাৰোঁ। যোৱাবাৰ আহোঁতে চানমাৰী ব্ৰিজৰ তলত তেওঁ লগ কৰিম বুলি ভাবিছিলে, যদিও লগ পাব পৰা নগ'ল। আৰু তো তেওঁৰ কথাটো আপোনালোকে শুনিব, আৰু সেই কথাটো শুনি আপোনালোকে নিজেই কথাবিলাক অনুভৱ কৰিব পাৰিব যে মই কিয়নো এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত বনাই আছোঁ। এতিয়া কথাটো হ'ল যে তেওঁ মোক কোৱা মতে আজিয়ে কৈছে যে তেখেতৰ লাংজত পানী জমা হৈছিলে, আৰু সেই পানী জমা হোৱাৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ মেডিচিন খাই আছিলে, ডক্টৰক দেখাই আছিলে, ডক্টৰৰ পৰামৰ্শ লৈ আছিলে। তাৰপিছত তেওঁ এদিন খুব হতাশাত তেওঁ আছিলে বুলি কৈছে মোক তেওঁ নিজে কোৱা কথা যে তেওঁ হতাশাত থাকোঁতে, খুব মন বেয়া লাগি থাকোঁতে তেওঁ পটককৈ ইউটিউবত মোৰ ভিডিঅ'টো তেওঁ পালে। আৰু যেতিয়া তেওঁ ইউটিউবত মোৰ ভিডিঅ'টো পালে, মইতো বেলেগ একো নিয়ম নকওঁৱেই, সকলোকে কওঁ যে আপোনালোকে যদি খুব বেছি বিপদত পৰিছে, বেমাৰ আজাৰ হৈছে, তেনেকৈ আপোনালোকে হনুমান চালিচাখন পঢ়িলে আপোনালোকে বহুতখিনিৰ পৰা মুক্ত হ'ব, মুক্তি পাব। তেওঁ কৈছে যে তেনেধৰণে আপুনি কোৱা ধৰণে মই হনুমান চালিচাখন পঢ়িব ল'লোঁ, আৰু তাৰপিছৰ পৰা মোৰ বেমাৰটো যেন লাহে লাহে ভাল হৈ যাবলৈ ল'লে। আৰু ভাল হোৱাৰ কাৰণে তেওঁ কৈছে যে মই মেডিচিন এতিয়া খাব নলগীয়া নিচিনা অৱস্থা, যে মোৰ ভালেই হৈ গ'ল, আৰু মই ডক্টৰৰ তাত এতিয়ালৈকে যাব লগা হোৱা নাই। যিমানখিনি মই অসুবিধা তেতিয়া পাই আছিলোঁ সেইখিনি তেওঁ ভাল হৈছে বুলি তেওঁ মোক কৈছে। আৰু সেইকাৰণে তেওঁ মোক কৈছে যে মই যে এই উপায়টো তেওঁক দিলোঁ
সেই উপায়টো দিয়াৰ কাৰণে তেওঁ মোক লগ পাব বিচাৰে, যে ধন্যবাদ দিব বিচাৰে, গুৱাহাটীত লগ পায়। এতিয়া কথাখিনি আপোনালোকে চাব যে এই কথাখিনিয়ে মানুহসকলক, যিসকল মানুহে, আমিতো বহুত দিনৰ পৰা আমাৰ বহুত মানুহে হনুমান চালিচাৰ যিখিনি শক্তি তেওঁলোকে জানে, ময়ো নিজে নতুনকৈ জানিছোঁ, আৰু মোৰ এটা মাধ্যম আছে, এই ইউটিউবৰ মাধ্যমত মই আপোনালোকক জনাইছোঁ। যিসকলে জনা নাছিলে তেওঁলোকে সেই বিষয়ে গম পাইছে আৰু তেওঁলোকে কৰিছে, আৰু তেনেধৰণে তেওঁলোকে মনৰ পৰা যেনেধৰণেই ভাবি কৰিছে তেনেধৰণে সুফল পাইছে। ইয়াতে তেওঁলোকে বহুত বেছি কিবা নিয়ম কৰি, বহুত বেছি কিবা কৰি তেওঁলোকে কিন্তু একো কৰা নাই। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে ভগৱানক আপোনালোকে য'তেই বিচাৰে ত'তেই পাব। আৰু সেইকাৰণে মই আপোনালোকক কওঁ যে বহুত এতিয়া মন্দিৰবিলাকে বা বহুত কিছুমান মানুহে মানে দাবী কৰে যে ভগৱান কেৱল তেওঁলোকৰ তাতহে আছে। তাত হনুমানজীয়ে হওক, শিৱয়ে হওক বা কৃষ্ণই হওক, যি ভগৱান আমি পূজা নকৰোঁ, তেওঁলোকৰ সেই ব্যক্তিগত থাপনাখনত বা ব্যক্তিগত মন্দিৰটোতহে শিৱ বা ভগৱান তেওঁলোকে আছে বুলি দাবী কৰে। কিন্তু মই আপোনালোকক কওঁ যে ভগৱান আপোনাৰ নিজৰ ঘৰৰ থাপনাখনতে আছে, বেলেগত ভগৱান নাই। এতিয়া ভগৱান বিচাৰি আমি বহুত দূৰ হাবাথৰি খাই বিচাৰি ফুৰিবলগীয়া নাই। আপোনাৰ ঘৰখনতে যেতিয়া আপুনি চাকি এগছ জ্বলাই আপুনি তেওঁক অন্তৰৰ পৰা নিজৰ সমস্যাখিনি কথা কয়, তেতিয়া তেওঁ য'তে হ'লেও তেওঁ সেই কথাটো শুনিব। আৰু মই এই কথাটোও আপোনালোকক কৈ আছোঁ, বিতৰ্কলৈ নিনিব, যে মুছলমান ধৰ্মৰ মানুহসকলৰ মছজিদতো আপুনি কৃষ্ণ পাব। তো কেনেকৈ পাব সেই কথাটো কৈছোঁ। মই আগতেও কৈছোঁ যে আপুনি যেতিয়া, যিহেতু মছজিদ এটাও ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় তেওঁলোকৰ এটা ধুনীয়া সম্প্ৰীতিৰ নিদৰ্শন, মছজিদ হওক বা গীৰ্জাঘৰ হওক আৰু যিয়ে নহওক তেনেকুৱা ঠাইবিলাক, আমি সেই ঠাইটোৰ সন্মুখেদি ৰাস্তাইদি যেতিয়া পাৰ হৈ যাওঁ, তাত যেতিয়া আমি কৃষ্ণ বুলি কওঁ, তেনে আমাৰ মনত কথাটো কি হয় যে সেইখন এখন ধৰ্মীয় ঠাই আৰু তাতে কৃষ্ণ পাম। এতিয়া আপোনাৰ কিবা এটা ধৰি লওক মনৰ আশা পূৰ্ণ হ'ব লগা আছে, আপুনি মছজিদটোৰ সন্মুখতে সেই কথাটো মনত পৰিলে, সেই কৃষ্ণ মোক পূৰ্ণ কৰি দিয়ক, মানে তাতে আপুনি কৃষ্ণক দেখিছে। তেওঁলোকে মুছলমান লোকসকলে তাত আল্লাহ পাব আৰু মই তাতে কৃষ্ণ পাম। গতিকে মোৰ কথাবিলাক তেনেকুৱা যে ভগৱান সকলোতে আছে, কেৱল কিছুমান ঠাইতে আছে বুলি ভগৱান তেনেকুৱা নহয়। আৰু এটা কথা হয় যে আমি এতিয়া আমাৰ তেজপুৰৰ মহাভৈৰৱ মন্দিৰতো ভগৱান শিৱ আছে, ঠিক তেনেধৰণে শিৱ কেদাৰনাথতো শিৱ আছে, অমৰনাথতো শিৱ আছে, সকলোতে শিৱ আছে। আমাৰ নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰতো শিৱ আছে, উমানন্দ মন্দিৰতো শিৱ আছে, ঠিক তেনেকৈ নতুনকৈ আৱিষ্কাৰ হোৱা অগ্নিনাভ মন্দিৰতো শিৱ আছে, সকলোতে শিৱ আছে। কিন্তু কেৱল মোৰ তাতহে আছে বুলি কোৱা কথাটো মানে মই উচিত বুলি নাভাবোঁ। সকলোতে ভগৱান বিৰাজমান। আজি মোক এতিয়া ফোন কৰিছে নগাঁৱৰ ফালৰ পৰা, তেওঁলোকে মোক কৈছে যে যদি আপুনি ঘূৰি যাওঁতে নগাঁৱৰ ফালেদি আহে তেনেহ'লে আপুনি এবাৰ লগ কৰিব। মই কৈছোঁ যে ৰাতি মোৰ 2-3টা বাজি যাব। কৈছে যে যিমান টাইমেই নহওক মই আপোনাক লগ কৰিম, মোৰো তেনেকুৱা ধৰণৰ এটা বেমাৰ ভাল হৈছে বা কিবা ধৰণৰ তেনেকুৱা তেওঁলোক উপকৃত হৈছে। গতিকে মোৰ মাধ্যমৰ যোগেদি তেওঁলোকে যে কিবা এটা সুফল পাইছে, সেই সুফল পোৱাৰ কাৰণে তেওঁলোকে যে মোক লগ কৰিব বিচাৰি আছে, তেওঁলোকে মোক ধন্যবাদ দিবলৈ বিচাৰি আছে, সেই কথাটো মোৰ কাৰণে বহুত বেছি জৰুৰী। আৰু সেইকাৰণে এইখিনি কাম কৰি আছোঁ আপোনালোকৰ কাৰণে। আজি যে মই গুৱাহাটীলৈকে আহিছোঁ, কোনোবা এখন ঘৰত তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকক কোনোবাই এজন তান্ত্ৰিকে কৈছে যে তেওঁলোকৰ ঘৰত একদম ডাঙৰ ভূত প্ৰেত কোনোবাই সোমোৱাই থৈছে, গতিকে তেওঁলোকৰ ঘৰবিলাক সিদ্ধি নহয়। যে গৈ চাওঁচোন বাৰু কি ভূত আছে কি আছে। গৈ তেওঁলোকৰ ঘৰত যেতিয়া মই বজৰং বাণখন পঢ়িম, কোন ভূত থাকে তাৰপিছত কাইলৈৰ পৰা মই চাম তেওঁলোকৰ ঘৰত। গতিকে কথাবিলাক পজিটিভিটি আমি নিজৰ মাজতে আনিব লাগিব, যে হনুমানজীৰ যিখিনি মন্ত্ৰ আছে, হনুমানজীৰ যিখিনি চালিচাই হওক বা বজৰং বাণ হওক, হনুমান অষ্টক আছে, সুন্দৰকাণ্ডেই হওক, হনুমানজীৰ যিখিনি কথা আছে সেই কথাখিনিত আমি তাতেই ভগৱানখিনি আমি বিচাৰি পাওঁ। গতিকে মই এই কথাটো আপোনালোকৰ কাৰণে ভাল বাৰ্তাবিলাক দি সদায় ভিডিঅ'বিলাক বনাই আপোনালোকৰ শুভ কামৰ কাৰণে মই আগবঢ়াই দি আছোঁ। হয়তো অহা বছৰৰ পৰা হয়তো আপোনালোকৰ তালৈ মই নগ'লেও হ'ব পাৰে, কাৰণ মই যে এই পজিটিভ কথাবিলাক ক্ৰিয়েট কৰি আছোঁ, আপোনালোকৰ মাজত সজাগতা সৃষ্টি কৰি আছোঁ, লাহে লাহে আপোনালোকে নিজেই কৰি সফল পাই আছে। গতিকে সেই সফলতাখিনি যেতিয়া আপোনালোকে আহিব, ইজনে সিজনে মুখ বাগৰি কথাবিলাক বিয়পি যাব যে হয় এই কামটো কৰিলে এনেকুৱা হয়, ঘৰত বেয়া শক্তি আছে বুলি ভাবিলে বজৰং বাণ পঢ়িলে আঁতৰি হৈ যাব। গতিকে তেওঁক আমি মতাৰ কি প্ৰয়োজন আছে, আমি নিজে কৰি চাওঁ। মই সেইটোৱে আপোনালোকক কৈ আছোঁ যে আপোনালোকে নিজে কৰক। এই পৰিৱেশটো যেতিয়া নিজে ঘৰত মানুহৰ ঘৰত সৃষ্টি হ'ব, লাহে লাহে এই যে বেয়া কথাবিলাক, তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱবিলাক, ভাল প্ৰভাৱবিলাক সদায় থাকিব। আমাক তন্ত্ৰ মন্ত্ৰ আমাক লাগিবই, আমি হিন্দু সনাতন ধৰ্মৰ মানুহ যেতিয়া আমাক তন্ত্ৰ সাধনা লাগিবই। বহুত
কামাখ্যা মন্দিৰতে হওক বহুত ত্ৰান্তিকে তেওঁলোকে বহুত বছৰ ধৰি সাধনা কৰি আছে সেই তন্ত্ৰ সাধনা কৰি তেওঁলোকে বহুত মানুহক উপকাৰ কৰি আছে সেইখিনি আমাক যুগ মানে দিনলৈ লাগিব ভৱিষ্যতলৈও লাগিব গতিকে সেইখিনি থাকক বেয়াখিনি শেষ হৈ যাওক তাৰ কাৰণে প্ৰচেষ্টা এটা লৈ আছোঁ গতিকে আজি ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আহি আছোঁ এয়া গুৱাহাটীলৈকে পাম আৰু শৰাইঘাট পাওঁ হৈছে গতিকে আপোনালোক সকলো ভালে থাকিব আৰু এনেদৰে ভিডিঅ'বিলাক আঁকোৱালি ল'ব মৰম কৰিব আপোনালোকৰ মৰম আশীৰ্বাদত আগবাঢ়ি যাবৰ ইচ্ছা গতিকে আজিলৈ ইমানতে এৰিছোঁ আৰু সকলোকে পুনৰ শুভেচ্ছা জনাই কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ